খেদক না পারে খেদকচোন নোৱাৰে চ্যালেঞ্জ কৰিছো নোৱাৰে কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদি মিয়া বুলি মিয়া ক্ৰিমিনেল নেকি তেওঁলোকৰ উদ্যোগতে জিলাতকৈ ডিব্ৰুগড়ত ক্ৰাইম ৰেট বেছি হ্যান্ডকাপ লগা ল'ৰাজনে কিমান স্পীডত দৌৰিব পাৰে আৰু মুকলি ভাগত থকা পুলিচে যদি দৌৰিব সেই পেটোৱা পুলিচ কেইটাৰ কাম কি পানীত পৰাৰ পিছত উঠাবই নোৱাৰে ৰাতিপুৱা যদি ৰ'বই লগা হৈছিল পুলিচে কেনেকুৱা ট্ৰেইনিং দিছে পাৰে খেদকচোন নোৱাৰে চ্যালেঞ্জ কৰিছো নোৱাৰে কাক খেদে ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব মুখত কোৱা কথাটো ইমান সহজ তোমালোকে বাংলাদেশে আনি আছা আইন প্ৰণয়নৰ দ্বাৰা আৰু ভাৰতীয় নাগৰিক অসমৰ পৰা খেদিবা কেইজন খেদিব পাৰিছে তোমালোকে ইমান দিনৰ পৰা এইটো মোৰ হাতত ৰিপৰ্ট আছে না আজি ইমান বছৰ তোমালোকেতো অসমতে আজি কিমান বছৰ 9 বছৰ চৰকাৰ চলাইছা কেইজন খেদিব পাৰিছা এই বস্তুটো অসম আজি মই কম যে এই ক্ষেত্ৰত চৰকাৰৰ পৰোক্ষ উদগনি আছে চৰকাৰত থকা মৰবনীয়াসকলে মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৱে এই মিয়া জনগোষ্ঠীৰ ওপৰত যিটো বিদ্বেষমূলক বক্তব্যবিলাক দি আছে ইয়াৰ দ্বাৰা এই সিদ্ধান্তবিলাক লোৱাত তেওঁলোকক উদগনি যোগাইছে মিয়া বুলি মিয়া ক্ৰিমিনেল নেকি গোটেই মিয়া ক্ৰিমিনেল নেকি ৰাস্তা ঘাটত শ্ৰম কৰা মিয়াবিলাক ক্ৰিমিনেল নেকি তেওঁলোকে নাগৰিক নহয় নেকি ভাৰতৰ নাগৰিক কিছুমানে ইয়াতে ব্যৱসায় কৰি ইয়াৰ পৰা অৰ্থনীতি শোষণ কৰিব তেওঁলোকে পীড়া পাৰি দিবা আৰু যিবিলাকে দিন হাজিৰা কৰে তেওঁলোকৰ তেনেকৈ খেদিবা এইটো কেনেকুৱা কথা এইবিলাক দিন হাজিৰা কৰা মানুহ উজনি অসমত যদি কোনোবা মিয়া আছে কাৰোবাৰ ঘৰত হালোৱা কাটিছে কাৰোবাৰ দোকানত কাম কৰিছে কোনোবাই ৰাস্তাত কাম কৰিছে কাৰোবাৰ পথাৰত কাম কৰিছে এই কাম কৰা মানুহ ব্যৱসায়টো নাই অৰ্থনৈতিক টনকিয়াল কৰা সম্প্ৰদায়টোক তোমালোকে সদায় অত্যাচাৰ কৰিবা আৰু অৰ্থনৈতিকভাৱে শোষণ কৰা মানুহখিনিক বৰপীৰা পাৰি দিবা এইটো কেনেকুৱা নীতি কেনেকুৱা জাতীয়তাবাদ কাক কয় জাতিৰ উন্নতিৰ হকে যাৰ অৱদান আছে সেইটো তেওঁলোকক সন্মান জনোৱাটো জাতীয়তাবাদ নে জাতিক শোষণ কৰা মানুহক সন্মান কৰাটো জাতীয়তাবাদ এতিয়া জাতীয়তাবাদৰ ডেফিনেশ্যনটো মই শিকিব লাগিব নতুনকৈ মই আহ্বান কৰিম যে এনেকুৱা ধৰণৰ ব্যক্তি বিশেষকৈ দুখী ব্যক্তিৰ ওপৰত চূড়ান্ত শাস্তি হওক এজন দুখী ব্যক্তিৰ কাৰণে তেওঁ বিলং কৰা গোটেই জাতিটোক শত্ৰু জ্ঞান কৰাটো কেতিয়াও ভাল কথা নহয় সততে সংখ্যালঘু অধ্যুষিত এলেকাত ক্ৰাইমৰ কথা বেছি কোৱা হয় ডিব্ৰুগড়তো দেখা গৈছে সংখ্যালঘু এলেকা জিলা যিবিলাক আছে সংখ্যালঘু অধ্যুষিত জিলাতকৈ ডিব্ৰুগড়ত ক্ৰাইম ৰেট বেছি ডিব্ৰুগড়তো মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয় কামৰূপ মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয় গুৱাহাটী মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয় গুৱাহাটীততো হায়েষ্ট এইটোতো কি ইণ্ডিয়াৰ ভিতৰত ৰেকৰ্ড হ'ব নেকি লাখৰ ভিতৰত 202.8 এইটো মই কোৱা নাই দেই অসম বিধানসভাত মোৰ প্ৰশ্নৰ উত্তৰত কৈছে হততে এটা জনগোষ্ঠীক বদনাম দি থকা চৰকাৰখনে তেওঁলোকে নিজেই 22 তাৰিখৰ মোৰ এটা প্ৰশ্নৰ উত্তৰত যিটো তথ্য দাখিল কৰিছে আজি ডিব্ৰুগড়ত আপুনি যদি দেখা পায় যে গোৱালপাৰাত ক্ৰাইম ৰেট কিমান গোৱালপাৰাতকৈ নলবাৰীত ক্ৰাইম ৰেট বেছি আছে গোৱালপাৰা সংখ্যালঘু বৰপেটাতকৈ নলবাৰীত ক্ৰাইম ৰেট বেছি আছে গতিকে এই যিটো হততে যিটো এটা নেৰেটিভ সৃষ্টি কৰে বিজেপি দলে বা বিজেপি দলৰ মন্ত্ৰীসকলে সেই নেৰেটিভটো তেওঁলোকে দিয়া তথ্যৰ বিপৰীত গতিকে এই নেৰেটিভৰ দ্বাৰা একচুৱেলি দুষ্কৃতিকাৰীক ৰক্ষণাবেক্ষণহে দিয়া হয় আৰু সৰ্বভাৰতীয় স্তৰতে আপুনি চিন্তা কৰক বিশেষকৈ এইটো একচুৱেলি ৰাজনৈতিকভাৱে কথাবিলাক যদিও কোৱা হৈছে যে ক্ৰিমিনেলৰ কেতিয়াও কোনো জাতি নাথাকে ধৰ্ম নাথাকে ক্ৰিমিনেলক সদায় ক্ৰিমিনেল হিচাপেই গণ্য কৰিব লাগে বহুত সময়ত এজন ক্ৰিমিনেলৰ কাৰণে যেতিয়া তাৰ গোটেই জনগোষ্ঠীটোক দোষী সাব্যস্ত কৰিব খোজা হয় কাঠগড়াত থিয় কৰা হয় প্ৰকাৰান্তৰে সেই দোষীজনক একচুৱেলি বচাই দিয়া হয় তেতিয়া মূল কথাটো তল পৰি এই যিটো গোষ্ঠীগত কথা সাম্প্ৰদায়িক কথাবিলাকতলৈ বিতৰ্ক বেছি হৈ যায় ফলত পুলিচেও ৰৈ যাব লগা হয় গতিকে মই ক'ম যে পুলিচৰ ব্যৰ্থতাক ঢাকিবলৈ এই কথাবিলাক ৰাজনৈতিকৰণ নকৰি দোষীক ষ্ট্ৰং পানিছমেণ্ট দিব লাগে কিন্তু পানিছমেণ্টটো
এতিয়া দেখা হ'ল যে ন্যায়ৰ দ্বাৰা পানিছমেণ্ট নাপালে আজি পক্সো আইনৰ অধীনত তাক লাইফ ইমপ্ৰিজনমেণ্টৰ ব্যৱস্থা আছে এইটো হেৰি চৰকাৰে ইচ্ছা কৰিলে এমেণ্ডমেণ্ট কৰি ল'ব পাৰে এইটো তাক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব পাৰে ইয়াতো কোনো বাধা নাই আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ বলাৎকাৰীক ফাঁচি দিয়াৰ ক্ষেত্ৰত হেৰি সদনো সৰ্বসন্মত কোনো সকলো দলেই কিজানি একমত হ'ব তাকে নকৰি পুলিচৰ দ্বাৰা গুলীয়াই যিটো শাসন কৰিব বিচৰা এই বস্তুটো ঠিক নহয় পুলিচে আজি যিটো পৰিৱেশ হৈছে অসমত কিন্তু পুলিচ কাষ্টডিত মৃত্যু হোৱাটো কেতিয়াও গ্ৰহণযোগ্য কথা নহয় ইয়াৰ দ্বাৰা পুলিচৰ ব্যৰ্থতাহে প্ৰকাশ পায় পুলিচে নিজৰ ব্যৰ্থতা ঢাকিবলৈ এতিয়া নাজানো এইজন কি আফজাল নে কি ল'ৰাজন কেনেকৈ পানীত জঁপিয়াই মৰিছে তেওঁ তফজল তেওঁ হেণ্ডকাপ অৱস্থাত কেনেকৈ পুলিচে দৌৰিব নোৱাৰে নেকি পুলিচে দৌৰিব নোৱাৰে নেকি যে জাপ মাৰিছে লগে লগে যোৱা পুলিচে তাক ধৰি উঠাব নোৱাৰে নেকি হেণ্ডকাপ লগা ল'ৰাজনে কিমান স্পীডত দৌৰিব পাৰে আৰু মুকলি ভাগত থকা পুলিচে যদি দৌৰিব সেই পেটোৱা পুলিচকেইটাৰ কাম কি হেণ্ডকাপ লগা এজন মানুহ যদি ইমান স্পীডত দৌৰিব পাৰে হেণ্ডকাপ লগা অৱস্থাত মানুহজন দৌৰি থকা মানুহক যদি মুক্তভাৱে থকা পুলিচে যদি দৌৰি তাক ধৰিবই নোৱাৰে পানীত পৰাৰ পিছত যদি উঠাবই নোৱাৰে ৰাতিপুৱালৈ যদি ৰ'বই লগা হৈছিল তাৰ পুলিচে কেনেকুৱা ট্ৰেইনিং লৈ আছে এইবিলাকতো প্ৰশ্ন হয় না মই মৃত্যুক জাষ্টিফাইও কৰা নাই আৰু মৃত্যু মই অপচও কৰা নাই যে সি মৃত্যুদণ্ড পোৱাৰ যোগ্য কিন্তু এই ক্ষেত্ৰত প্ৰশ্ন আহি যায় পুলিচেতো চাৰ্জশ্বিটটো তেনেকৈ বনাব পাৰে গোটেই ইভিডেন্সখিনি ডকুমেণ্টছখিনি তেনেকৈ প্ৰিপেয়াৰ কৰি তাকতো তেনেকুৱাকৈ ইমপ্ৰিজনমেণ্টৰ ব্যৱস্থা কৰিব পাৰে চৰকাৰে আইন প্ৰণয়নৰ দ্বাৰা তাক মৃত্যুদণ্ড দিব পাৰে তাকে নকৰি পুলিচৰ বুলেট কিয় ব্যৱহাৰ কৰিব লগা হয় এই ৰিপৰ্ট মই বনোৱা নাই অসম চৰকাৰে দিয়া ৰিপৰ্ট মোৰ প্ৰশ্নৰ উত্তৰ দিয়া ৰিপৰ্ট মিছা কথা কৈছে মিডিয়াৰ আগত কোৱা কথা আৰু প্ৰকৃত সত্য একে নহয় না মিয়াৰ মাজতো ক্ৰিমিনেল আছে কোন মিয়া ক্ৰিমিনেলৰ পক্ষে কোনজন মিয়াই মাত মাতিছে মোক এজন নাম কওক যে অমুক মিয়া ক্ৰিমিনেলৰ পক্ষত অমুক মিয়াই ছাপোৰ্ট কৰিছে এজন মানুহৰ কথাটো ক'ব এটা দৃষ্টান্ত দিব কিন্তু অনামিয়া ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়া ৰেকৰ্ড ভাৰতবৰ্ষত অসমত আছে